সম্বন্ধ আৰু ফলন অধ্যায় 1 ৰিলেশ্যন এণ্ড ফাংচনৰ আমি ইন্ট্ৰডাকশ্যন পাৰ্টটো আলোচনা কৰিম। আগতে আমাৰ ফাৰ্ষ্ট ইয়াৰত আমি সম্বন্ধ আৰু ফলনৰ বিষয়ে আমি পঢ়ি আহিছোঁ। ইয়াত অকণমান বেছিকৈ থাকে। যদি তোমালোকে সম্বন্ধ আৰু ফলনটো ভালকৈ ক্লিয়াৰ হ'ব বিচাৰিলে আগৰ ফাৰ্ষ্ট ইয়াৰৰ সম্বন্ধ আৰু ৰিলেশ্যনটো অকণমান চালে হৈ যাব। তেতিয়া ইয়াত আমাৰ ছেকেণ্ড ইয়াৰ ইজিলি আমাৰ ক্লিয়াৰ হৈ যাব। এতিয়া আগতে আমি সম্বন্ধ বুলি ক'লে প্ৰথমে আগতে কি পাইছিলোঁ? সম্বন্ধ আমাৰ ৰিলেশ্যন। এতিয়া আমাৰ সম্বন্ধ দুই প্ৰকাৰ হ'ব পাৰে। আমাৰ ঘৰুৱাভাৱে তোমাৰ ভায়েকৰ লগত তোমাৰ সম্বন্ধ, মা দেউতাৰ লগত তোমাৰ সম্বন্ধ, ভনীয়েকৰ লগত, তেনেকুৱাবোৰকো আমি সম্বন্ধ বুলি কওঁ। আৰু আমাৰ গাণিতিকভাৱে সম্বন্ধ বুলি ক'লে আমাৰ যেনেকৈ আমাৰ প্লাছ মাইনাছ এনেকৈ পেৰেলাৰ এইবোৰ সমান্তৰাল চিন হয় বা প্লাছ মাইনাছ তেনেকৈবোৰক আমি এটা ৰিলেশ্যন নাম দিওঁ গাণিতিকভাৱে। বা এটা সংগতিৰ আন এটা সংগতিৰ লগত সম্বন্ধটোকো আমি ৰিলেশ্যনৰ আকাৰত দেখাব পাৰোঁ। এতিয়া আমাৰ সংগতি বুলি ক'লে আগতে তোমালোকে পাই আহিছা কিছুমান সংগ্ৰহ বা টোপ, মানে ৱেল ডিফাইণ্ড কালেকশ্যন অফ অবজেক্ট, মানে কিছুমান গোট বা টোপক আমি সংগতি বুলি কওঁ। তেনে উদাহৰণস্বৰূপে আমাৰ এই সংগতিত কি আছে, আমি এইটো মিডিল ব্ৰেকেটটো ব্যৱহাৰ কৰোঁ। মনত আছেনে তোমালোকৰ? 1 আৰু b ইকুৱেল আমি কি ব্যৱহাৰ কৰিছোঁ? আমি লৈছোঁ 3 4। তেতিয়া আমাৰ ইয়াক আমি কি কৰিছিলোঁ? এটা কাৰ্টেছিয়ান প্ৰডাক্ট মানে কাৰ্টেছিয়ানৰ গুণফলটো আমি কৰিছিলোঁ কি a ক্ৰছ b। a ক্ৰছ b মানে a লগত b ৰ কি ৰিলেশ্যন হ'ব পাৰে, কি সম্বন্ধ হ'ব পাৰে? যে 1ৰ লগত 3ও হ'ব পাৰে, আমি কৰিছিলোঁ আগতে। আৰু 1ৰ লগত 4ৰ সম্বন্ধ হ'ব পাৰে, 2ৰ লগত 3 আৰু 2ৰ লগত আমি 4। এইটোক আমি কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কওঁ। তেতিয়া এতিয়া আমাৰ ৰিলেশ্যনটো কি হয়? a ক্ৰছ b ৰ ছাবছেট উপসংগতি হ'বই লাগিব। আৰু হয়ে এইটো মানে ৰিলেশ্যনটো আমাৰ ৰিলেশ্যনটো কাৰ ছাবছেট হয়? a ক্ৰছ b। মানে আৰ্থৰ হ'বলৈ হ'লে আমাৰ আৰ মানে ৰিলেশ্যন সম্বন্ধ a ক্ৰছ b ইয়াত থাকিবই লাগিব। এইটো আমাৰ a ক্ৰছ b ৰ ছাবছেট হয় ৰিলেশ্যনটো। এনেদৰে আমি ৰিলেশ্যন লিখোঁ। এতিয়া চোৱা, এই দুটাটোক আমি কেনেকৈ লিখিছিলোঁ? x আৰু y। এই প্ৰথমটোক আমি কি কৈছিলোঁ? আদিকেত্ৰ মানে ডমেন, আৰু ৱাইটো হৈছিলে আমাৰ ৰেঞ্জ পৰিসৰ। মানে ডমেন হৈছিলে আমি যিকোনো এটা ৰিলেশ্যনত মানখিনি বহোৱাখিনি, মানে এক্সৰ বেলা আমি 1 2 3 বহোৱা, এইখিনিক আমি কি বহালে আমি কি কওঁ? ডমেন বুলি কওঁ। আৰু এইখিনি বহাই যিটো আমাৰ ৰিজাল্ট ওলাব এইটো হৈছে আমাৰ ৰেঞ্জ। তেনেকৈ আমি পঢ়ি আহিছোঁ। ইয়াতো একেই এটা ৰিলেশ্যন মানে আমাৰ কি হৈছে? কাৰ্টেছিয়ান প্ৰডাক্টৰ ছাবছেট হ'বই লাগিব, আৰ ছাবছেট অফ a ক্ৰছ b। ইয়াত আমি এইটো ৰিলেশ্যন ব্যৱহাৰ কৰিম। এতিয়া আমাৰ আছে টাইপ অফ ৰিলেশ্যন। ইয়াত আমি যিটো ফাৰ্ষ্ট লেশ্যনত এক্সাৰচাইজ 1.1ত যিটো প্ৰয়োজন হ'ব তাৰ ওপৰতে ইন্ট্ৰডাকশ্যনটো কৰিম। ছেকেণ্ড লেশ্যনৰ কাৰণে আমি বেলেগকৈ ইন্ট্ৰডাকশ্যন পাৰ্ট আলোচনা কৰিম। এতিয়া টাইপ অফ ৰিলেশ্যন আছে তোমালোকৰ কেনেকৈ ধৰণৰ সম্বন্ধ আছে। প্ৰথমে হ'ব আমাৰ ৰিক্ত সম্বন্ধ। এম্পটি ৰিলেশ্যন। যিকোনো মৌল এৰ কোনো মৌলৰ লগতে যুক্ত নহয়। মানে যিকোনো মৌল এৰ কোনো মৌলৰ লগত যদি যুক্ত নহয়, যেনিবা এ মৌলটো আছে, যিকোনো এটা মৌল এ যেনিবা আমাৰ এনেকৈ আছে 1 2 তেনেকৈ আমাৰ 2 3 আছে ৰিলেশ্যনটো। এইটো কাৰো লগত যদি যুক্ত নহয়, এইটো হৈছে আমাৰ ৰিক্ত সম্বন্ধী, মানে নাই। আগতে ৰিক্ত সংগতি পাইছিলোঁ যিটো আমাৰ নাই, অসম্ভৱ। ইয়াতো একেই সম্বন্ধ এম্পটি ৰিলেশ্যন বা ৰিক্ত সম্বন্ধটো মানে যিকোনো মৌলৰ লগত যেনিবা এ দিয়া আছে, এইটো কাৰো লগত যুক্ত নহয়, তেতিয়া কি হ'ব? ৰিলেশ্যনটো আৰ ইকুৱেল টু পাই। এইটো আমাৰ ৰিক্ত সংগতি।
তাৰপিছত আহিব আমাৰ সৰ্বজনীন সম্বন্ধ মানে ইউনিভাৰ্সেল ৰিলেশ্যন। এতিয়া ইউনিভাৰ্সেল মানে আমি সৰ্বজনীন মানে গোটেইখিনিকে আমাৰ বুজোৱা হয়। যেনিবা আমাৰ সংগতি এটা সম্বন্ধ আৰু কেতিয়া আমাৰ সৰ্বজনীন সম্বন্ধ বুলি কোৱা হ'ব যদি এৰ প্ৰতিটো মৌলৰ সৈতে যুক্ত হৈ থাকে, মানে এইটো মৌলটোৰ লগত গোটেই এইখিনি আমাৰ যুক্ত হৈ থাকে, মানে R = A × A, মানে সংগতি সম্বন্ধ আৰু কেতিয়া আমি সৰ্বজনীন সম্বন্ধ বুলি কোৱা হ'ম যদি এৰ প্ৰতিটো মৌল মৌলৰ লগত যুক্ত হৈ থাকে, তাকে আমি কি বুলি কওঁ? সৰ্বজনীন সংগতি। তাৰপিছত আছে আমাৰ এই লেচনত অতি দৰকাৰী গোটেই কুৱেশ্যনখিনি এই তিনিটাৰ ওপৰতে আমাৰ বেছিকৈ ডিপেণ্ড হয়। যেনেকৈ আমাৰ প্ৰথমটো হৈছে আমাৰ প্ৰতিফলনীয়। কি আছিলে আমাৰ? ৰিফ্লেক্সিভ প্ৰতিফলনীয়। এইটো আমাৰ কি হয়? প্ৰতিফলনীয় বুলি যেতিয়া ক'ম আমাৰ ধৰক A, R সকলো A belongs to আমাৰ প্ৰতিফলনীয় বুলি কেতিয়া কোৱা হয় যদি A, A belongs to R, মানে X, X মানে X আৰু Y ৰ মানবোৰ একেই হ'লে তেতিয়া আমাক কি বুলি কয়? প্ৰতিফলনীয়। মানে উদাহৰণস্বৰূপে 1, 1, 2, 2, 3, 3, 3 তেনেকৈ। আৰু ৰিলেশ্যন মানে X আৰু Y ৰ মান একে হ'লে কি বুলি কোৱা হয়? প্ৰতিফলনীয় বুলি কোৱা হয়। নেক্সট আমাৰ 2 নম্বৰটো হৈছে আমাৰ প্ৰতিসম। চিমেট্ৰিক। এতিয়া চিমেট্ৰিক বুলি ক'লে চোৱা A, B, B, A belongs to R। উদাহৰণস্বৰূপে মানে 1, 2 আছে আৰু যদি ইয়াৰ ওলোটা 2, যদি 1ও থাকে তেতিয়া কি বুলি কোৱা হয়? ইয়াক প্ৰতিসম। বুজি পাইছানে? AB মানে BA, বা তোমালোকৰ 1, 3 আছে তেতিয়া তোমালোকৰ কোনটো ইয়াৰ উল্টাটো কি 3, 1ও আমাৰ থাকিলে কি বুলি কোৱা হয়? আমাৰ প্ৰতিসম বা চিমেট্ৰি বুলি কোৱা হয়। এতিয়া নেক্সট আমাৰ 3 নম্বৰটো আছেগৈ ইয়াত আক্ৰমক হৈছে আমাৰ ট্ৰেনজেটিভ। কেতিয়া ট্ৰেনজেটিভ বুলি কোৱা হয়? যেতিয়া আমাৰ A, B, C কি হ'ব লাগিব? আমাৰ belongs to R হ'লে কি হ'ব? AC আমাৰ belongs to R, মানে ৰিলেশ্যনত থাকিব লাগিব। মানে উদাহৰণস্বৰূপে আমাৰ নেক্সট হৈছে আক্ৰমক ট্ৰেনজেটিভ, মানে A, B, C belongs to R হ'লে A, C belongs to R হ'ব লাগে। মানে উদাহৰণস্বৰূপে 1, 2 আকৌ 2, 3 হ'লে আমাৰ কি হ'ব লাগিব? 1, 3ও আমাৰ ৰিলেশ্যনত থাকিব লাগিব। যদি থাকে বিতে একে হৈছে তেতিয়া কি হ'ব লাগিব? লাষ্টত 1, 3 এনেকৈ আমাৰ যদি ৰিলেশ্যনত থাকে তেতিয়া আমাৰ 1, 3 যদিও থাকে তেতিয়া আমাৰ কি হ'ব? আমাৰ আক্ৰমক হ'ব। এইটো হৈছে আমাৰ এই লেচনত ওপৰত গোটেইখিনি প্ৰশ্ন। এই তিনিটা যদি জানে এই লেচনটো আমি কমপ্লিটলি ধুনীয়াকৈ এক্সাৰচাইজ 1.1টো কৰিব পাৰিম। আৰু এই তিনিটাক একেলগে যদি আমাৰ ছেটিছফাইড হয় তেতিয়া আমাৰ কি বুলি কোৱা হয়? অমতুল্যতা সম্বন্ধ, মানে ইকুইভেলেণ্ট ৰিলেশ্যন বুলি আমি কওঁ। ইয়াৰ এই তিনিটা যদি এটাও নহয় আমাৰ তেতিয়া এইটো ইকুইভেলেণ্ট ৰিলেশ্যন নহয়। মানে যদি দুটা হয় যদি এটাও নহয়, বা এটা হয় দুটা যদি হয় তথাপিও মানে ইহঁতৰ ইকুইভেলেণ্ট ৰিলেশ্যন নহয়। ইকুইভেলেণ্ট ৰিলেশ্যন হ'বলৈ আমাক কি লাগিব? প্ৰতিফলনীয় হ'ব লাগিব, প্ৰতিসম হ'ব লাগিব, আক্ৰমণক হ'ব লাগিব। তেতিয়াই আমাৰ কি হয়? সমতুল্য ৰিলেশ্যন বুলি কোৱা হয়। তোমালোকক যদি কুৱেশ্যনত সমতুল্য ৰিলেশ্যন
হয় বুলি প্ৰমাণ কৰিব ক'লে তোমালোকে প্ৰতিফলনী দেখাব লাগিব, প্ৰতিসম দেখাব লাগিব আৰু আক্ৰমক দেখাব লাগিব। ইয়াৰ যিকোনো এটা নহ'লেও আমাৰ সমতুল্য নহয়। সমতুল্য হ'বলৈ মুঠতে আমাক এই তিনিটা আমাক লাগিবই। ইয়াৰ পিছত আমি এক্সাৰচাইজ 1.1টো আলোচনা কৰিম। এই তিনিটা বহুত ইম্পৰ্টেণ্ট। এইখিনি চালে তোমালোকে 1.1ৰ লেচনটো কমপ্লিটলি শিকিব পাৰিবা।